নমস্কাৰ দৰ্শকসকল মই আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে চাকি আমি সকলোৱে জ্বলাওঁ, কিন্তু সেই চাকিৰ পৰা সুফল পাবলৈ হ'লে চাকি জ্বলোৱাৰ কিছুমান সৰু সৰু নিয়ম আছে। সেই বিশেষ নিয়মকেইটা মনত ৰাখি যদি চাকি জ্বলায় তেনেহ'লে আপোনালোকে চাকি জ্বলোৱাৰ শুভ ফল নিশ্চয় লাভ কৰিব। প্ৰথমে পূজা ঘৰত যি গছ চাকি জ্বলায় সেই চাকি গছ পুৰণা হৈছে বুলি সলাবলৈ চেষ্টা নকৰিব। মানে চাকি যিমানেই পুৰণা হৈ যায় সিমানেই তাৰ পৰা ভাল ফল পোৱা যায়। পুৰণা চাকি যদি আপুনি সলাবলগীয়া হয় তেনেহ'লে পুৰণা চাকি গছ ঘৰতেই থৈ দিব, কেতিয়াও বাহিৰত পেলাই নিদিব। ভালকে কোনো ঠাইত থৈ দিব আৰু পূজা ঘৰতো আপুনি বেলেগে ভালকে থৈ দিব পাৰে। সেয়েহে যদি পাৰে সদায় তামৰ বা মেটেলৰ চাকি যি পোৱা যায়, তামৰ কাঁহৰ তেনেকুৱা চাকিহে ব্যৱহাৰ কৰিব। মাটিৰ চাকি সাধাৰণতে বহুত দিন হ'লে বেয়া হৈ যাব পাৰে। সেয়েহে যদি আপুনি এইদৰে তামৰ কাঁহ পিতলৰ চাকি জ্বলায় তেনেহ'লে বেয়া হোৱাৰ সম্ভাৱনাও কমি যায় আৰু আপুনি পুৰণা চাকি গছ বহুত বছৰলৈকে জ্বলাই থাকিব পাৰিব। দ্বিতীয়তে, চাকি জ্বলোৱা শলিতা কেতিয়াও পিছদিনাখন পেলাই নিদিব বা পুৰণা শলিতাৰ লগত নতুনকৈ জ্বলাই নিদিব। বা পুৰণা যদি শলিতাডাল আধা জ্বলাকে নুমাই গ'ল, তাত তেলো আছে, শলিতাডালো অলপমান জ্বলি নুমাই গ'ল, তেনেহ'লে পুনৰ আপুনি সেই চাকি গছ নজ্বলাব। আপুনি পৰিষ্কাৰ কৰি ল'ব। শলিতাডাল আপুনি কোনো গছৰ গুৰিত দিব পাৰে বা মাটিত পুতি দিব পাৰে বা পানীত দিব পাৰে, কিন্তু আপুনি য'ত ত'ত ডাষ্টবিন হওক বা বেয়া ঠাইত হওক কেতিয়াও পুৰণা জ্বলি থকা শলিতা বা জ্বলা শলিতা পেলাই নিদিব। সদায় যদি মাটিত পুতিবলৈ বা গছৰ গুৰিত দিবলৈ অসুবিধা হয় তেনেহ'লে এটা পলিথিনত হ'লেও আপুনি গোটাই যাব আৰু যেতিয়া অলপ বেছিকৈ গোট খাব চাকিৰ পুৰণা শলিতাবোৰ তেতিয়াহে আপুনি কোনো গছৰ গুৰিত দিব পাৰে বা মাটিত আপুনি দি দিব পাৰে। যদি পাৰে চাকি জ্বলাব সদায় এই যে হাতত বন্ধা সূতা পায় যাক কলৱা বুলি কোৱা হয়, সেই সূতাৰে যদি আপুনি চাকি জ্বলাব পাৰে তেনেহ'লে কিন্তু বেছি ভাল ফল পোৱা যায়। সেয়েহে তেনেকুৱা ৰঙা বা হালধীয়া সূতা আনি আপুনি চাকি জ্বলাব পাৰে। এতিয়া জানক চাকিৰ শুভ বা অশুভ সংকেত। যদি আপুনি চাকি গছ বাৰে বাৰে জ্বলাবলৈ চেষ্টা কৰিছে, পৰা নাই, চাকি গছ যদি আধাতে নুমাই গৈছে বা চাকি গছত জ্বলোৱাৰ পিছত আপুনি তাত তেল থাকি গ'ল আৰু আধা জ্বলি পেলাই চাকি গছ নুমাই আছে, তেনেহ'লে কিন্তু তাৰ ফল ভাল পোৱা নাযায়। কিবা কিবি অশান্তি, কাজিয়া, বেমাৰ ইত্যাদি বিভিন্ন সমস্যা ঘৰলৈ আহিব পাৰে। আধা জ্বলি নুমাই যোৱা চাকি কেতিয়াও জ্বলাই দিব নালাগে। পুনৰ আপুনি সকলো সলনি কৰিহে, তেল আৰু শলিতা সলনি কৰিহে জ্বলালে ভাল ফল পোৱা যায়। কেতিয়াবা জ্বলোৱা চাকি গছ যদি ফুলৰ দৰে হৈ পৰে তেতিয়া কিন্তু তাৰ পৰা খুব ভাল সংকেত পোৱা যায়। সেয়েহে চাকি জ্বলাওঁতে সদায় এনেকৈ জ্বলাব যাতে সম্পূৰ্ণকৈ জ্বলে, মানে আধা যাতে জ্বলি নুমাই নাযায় সেই কথাৰ প্ৰতি মন কৰিব। শেষত চাকি গছ কেতিয়াও আপুনি চাকিৰ তলত একো নিদিয়াকৈ আগবঢ়াই নিদিব। তাৰ তলত আপুনি হালধি দিব পাৰে বা আপুনি চাউল দিব পাৰে বা একো নাথাকিলে কলপাত যিসকলে দিব পাৰে কলপাতৰ ওপৰতো দিব পাৰে, যিটো আমি সাধাৰণতে দিয়া সকলোৱে দেখা যায়। তাৰোপৰি আপোনালোকৰ হাতত যদি কলপাত নাই তেনেহ'লে কোনো কাঁহ পিতলৰ সৰু প্লেটৰ ওপৰতো আপুনি চাকি আগবঢ়াব পাৰে। দৰ্শকসকল, আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।